এতিয়া ঘৰত বহু লোকৰ ঘৰত পানীটো ওলাইছে যদিও থকাৰ উপযুক্ত হোৱা নাই। সকলোবিলাক লোক ঘৰত গৈ নিজে চাফা চুফা কৰিছে আৰু দুই এক লোকৰ যাৰ ভেটি ওখ তেওঁলোকে ঘৰত সোমাইছেও। আমি ভাবিছোঁ 2-3 দিনৰ ভিতৰত সৰহসংখ্যক লোক সোমাব পাৰিব। যিখিনি লোক একেবাৰে নদীৰ গৰাত আছিল তেওঁলোকৰ হয়তো আৰু কেইদিনমান লাগিব আৰু তেখেতসকলক যিখিনি সাহায্য বা অন্যান্য কথা দিবলগীয়া আছে সেইখিনি প্ৰায় হৈছে আৰু কোনো তাৰ ভিতৰতে দুই এক কেতিয়াবা এনেকুৱা হয় যে তেখেতসকল গৈ ক'ৰবাৰ বেলেগৰ ঘৰত আছিল, দিবলৈ অহা মানুহে পোৱা নাই। কাৰণ আমাৰ কলিয়াবৰত কি হৈছে, য'ত পানী হোৱা নাই নিজৰ মিতিৰ কুটুম বন্ধু বান্ধৱৰ ঘৰতো বহুত গৈ আছেগৈ। গতিকে এতিয়া তেখেতসকল ঘূৰি আহিছে। তেখেতসকলে যিসকলে পোৱা নাই তেখেতসকলকো আমি সকলো সা সুবিধা দিম আৰু কলঙৰ মুখখন ইতিমধ্যে বন্ধ কৰিবৰ কাৰণে যিখিনি প্ৰস্তুতি লাগে সম্পূৰ্ণ কৰি ৰখা হৈছে তাত, আৰু অকণমান পানী কমিলেই কলঙৰ মুখখন বন্ধ কৰা হ'ব।